যশস্বী অভিনেত্ৰী চেতনা দাসক সন্মানীয় বাণ থিয়েটাৰ বঁটা প্ৰদান কৰা হয়। শুক্ৰবাৰে নিশা তেজপুৰ জিলা পুথিভঁৰালত অনুষ্ঠিত ৫৬ সংখ্যক নটসূৰ্য ফণী শৰ্মাৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি দিৱসত বিশিষ্ট অভিনেত্ৰী চেতনা দাসক বাণ থিয়েটাৰ বঁটাৰে বিভূষিত কৰা হয়। নটসূৰ্যৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলৰে আৰম্ভ হোৱা অনুষ্ঠানটিত জিলা আয়ুক্ত আনন্দ কুমাৰ দাস আৰু বিধায়ক পৃথ্বীৰাজ ৰাভায়ো উপস্থিত থাকি প্ৰখ্যাত অভিনেত্ৰীগৰাকীক বাণ থিয়েটাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে। অভিনয়ৰ জীৱনজোৰা সাধনা বাণ থিয়েটাৰৰ পৰাই আৰম্ভ হোৱা বুলি মন্তব্য কৰি বিশিষ্ট অভিনেত্ৰী চেতনা দাসে নটসূৰ্য ফণী শৰ্মাৰ সৈতে লাভ কৰা সান্নিধ্য সোঁৱৰণ কৰে। অনুভৱ বুলি ক'লে আচলতে জীৱনজোৰা সাধনা মোৰ এই বাণ থিয়েটাৰ মজিয়াৰ পৰা মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন মঞ্চত অভিনয় কৰিবলৈ সুযোগ পাইছোঁ আৰু বাণ থিয়েটাৰৰ আশীৰ্বাদ মোৰ জীৱনত আছে কাৰণেই মই নিশ্চয় আগবাঢ়িব পাৰিছোঁ আৰু মই এই অলপতে নতুন দিল্লীলৈ গৈ আছোঁ, যিটো ৰাষ্ট্ৰপতিয়ে এৱাৰ্ডটো দিব মোক। গতিকে আপোনালোকে মোক কুশলে থাকিবলৈ অসমবাসী ৰাইজে যাতে আশীৰ্বাদ দিয়ে সেইটোৱে মই কামনা কৰিছোঁ। অনুভৱ বুলি নক'ব, কাৰণ তেখেতৰ লগত নাটক কৰিবলৈ পোৱাটোৱে আমাৰ সৌভাগ্য আৰু তেওঁৰ লগত কেৱল বহুত পুৰুধা ব্যক্তি আছে তাত, চন্দ্ৰধৰ গোস্বামীক আৰম্ভ কৰি তুলসী দাস আৰু যিসকল ব্যক্তি আছিলে সেইসকলৰ লগত যে আমি পূজাত অভিনয় কৰিবলৈ পাৰিছিলোঁ সেইটো বৰ সৌভাগ্যৱতী যেন মনে ধৰে। অষ্টমী নৱমী নিশা আমি স্কুলৰ পৰা আহিয়েই মই বিশেষকৈ স্কুলৰ পৰা আহিয়েই পঢ়া শুনা কৰোঁ আৰু তাৰপিছত দেউতাৰ লগত লাহেকৈ আহি বাণ থিয়েটাৰত উপস্থিত হৈ থাকোঁ আৰু এনেকুৱা আছিলে যে তেওঁলোকে তাইক ৯টা বজাত এৰি দিবি দেই, তাই পৰীক্ষা চলি আছে। তেওঁ লগতে উজনি অসমৰ বানপীড়িত ৰাইজৰ বাবে গভীৰ দুখ প্ৰকাশ কৰে। যিখিনি পাৰিছোঁ সেইখিনি অনুদান দিছোঁ, কিন্তু সেয়া অনুদানেৰে কাৰো ক্ষুধা পূৰণ নহয়গৈ। তথাপিও যিখিনি পাৰিছোঁ এই পোচাক পাতি কাপোৰ কানি অলপ দিছোঁ বা খোৱা বস্তু অলপমান দি পঠাইছোঁ, বিস্কিটবিলাক দি পঠাইছোঁ। তেনেকুৱা যিখিনি ওচৰত আছে, কিছুমান যে ভিতৰৰ গাঁৱত আছে সেইখিনিকতো মই দেখা নাই, গতিকে সেইসকলকো দিব লাগে বুলি ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ এটা জনাইছোঁ। অনুষ্ঠানত বাণ থিয়েটাৰৰ গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শিশুসকলে শিশু নাট ৰঙামুৱা মঞ্চস্থ কৰে।